মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি অনুষ্ঠিত হৈ যোৱা HSLC পৰীক্ষাৰ জেনেৰেল ছায়েন্সৰ প্ৰশ্ন কাকতখন যিকেইটা MCQ আহিছিল সেই MCQ কেইটা তোমালোকে এইখন ভিডিঅ'ত মিলাই চাব পাৰা কিমানটা MCQ শুদ্ধ হ'ল বা কিমানটা MCQ ভুল হ'ল তো আহা ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিবা আজি আমাৰ প্ৰথম যিটো প্ৰশ্ন আছিল সেইটো হ'ল তেজৰ পৰা বৰ্জনীয় পদাৰ্থৰ অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিশ্ৰুত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰত থকা অংগটোৰ নাম কি অৰ্থাৎ আমাৰ যিটো এক্সক্ৰিশ্যন আছে এক্সক্ৰিশ্যনৰ লগত জড়িত যিটো আমাৰ অৰ্গেন আছে এইটো কি হয় এনচাৰ হ'ব বৃক্ক অপশ্যন চি নেক্সট 2 নম্বৰ ইয়াতে আমাৰ দুটা স্তম্ভ দিয়া আছে এই দুটা স্তম্ভ ইয়াতে আমাৰ অপশ্যনবিলাক দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি অপশ্যন বিটো আমাৰ কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন টু 3 পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় এইটো 4টা অপশ্যন দিয়া আছে আমাৰ সাইটোপ্লাজম মাইটোকন্ড্ৰিয়া ক্লৰোপ্লাষ্ট আৰু কোষকেন্দ্ৰ আছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাইটোকন্ড্ৰিয়াত নেক্সট কুৱেশ্যন উদ্ভিদত পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিনৰ ভাগত পত্ৰৰন্ধ্ৰ সাধাৰণতে খোলা থাকে এই উক্তিটো শুদ্ধ নহয় অৰ্থাৎ এইটো ভুল নেক্সট অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেৱল প্ৰটিন আৰু চৰ্বিৰ ভংগন ঘটায় অৰ্থাৎ প্ৰটিন আৰু চৰ্বিটো আমাৰ ডাইজেষ্ট কৰে নেক্সট কুৱেশ্যন 6 নম্বৰ ইয়াতে এটা চিত্ৰ দিয়া আছে ইয়াতে চিত্ৰটোত কৈছে তলৰ চিত্ৰখন উদ্ভিদৰ স্ত্ৰী জননতন্ত্ৰ দেখুৱাইছে ইয়াৰ কোনটো অংশই পৰাগযোগৰ সময়ত পৰাগধানীৰ পৰা পৰাগৰেণু গ্ৰহণ কৰে অৰ্থাৎ পুং ৰেণুবিলাক প্ৰথমতে হেমাটোপত পৰে গৰ্ভমুণ্ডত পৰে অপশ্যনটো হ'ব এ পিটো কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন জিনীয় পদাৰ্থ বিনিময় সংঘটিত হয় এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যৌন প্ৰজনন অৰ্থাৎ যৌন প্ৰজননত কি হয় আমাৰ জেনেটিক মেটেৰিয়েলখিনি আমাৰ কি হয় এক্সচেঞ্জ হয় নেক্সট কুৱেশ্যন 8 উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰাৰ সূচনা কৰা সঞ্জীৱনী পদাৰ্থবিধ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এইটো এপচাইচিক এচিড নেক্সট 9 নম্বৰ কুৱেশ্যন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি 10 নম্বৰ প্ৰশ্ন মুকুলোদ্গম প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা এবিধ বহুকোষী জীৱ হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাইড্ৰা অৰ্থাৎ হাইড্ৰাই যিটো মুকুলোদ্গম বা বাৰ্ডিং বুলি কোৱা হয় এই বাৰ্ডিং প্ৰক্ৰিয়াৰ দ্বাৰা বংশ বিস্তাৰ কৰে 11 নম্বৰ প্ৰশ্ন তলৰ কোনটো মানুহৰ স্ত্ৰী জননতন্ত্ৰ অংশ নহয় শুদ্ধ উত্তৰ হ'ব অপশ্যন চি শুক্ৰবাহী নলী অৰ্থাৎ এইটো পুং প্ৰজনন তন্ত্ৰৰ যিটো অংগ হয় এইটো স্ত্ৰী প্ৰজনন তন্ত্ৰত এইটো নাথাকে নেক্সট কুৱেশ্যন নম্বৰ 12 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 আৰু 2 নেক্সট কুৱেশ্যন নম্বৰ 30 ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি ঘূৰণীয়া আৰু হালধীয়া কুৱেশ্যন নম্বৰ 14 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি থাইৰক্সিন কুৱেশ্যন নম্বৰ 15 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এইটো পোহৰানুবেগী নেক্সট কুৱেশ্যন নম্বৰ 16 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এ আৰু আৰ উভয় সত্য আৰু আৰ আৰু এৰ শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা নেক্সট কুৱেশ্যন নম্বৰ 17 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 18 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 19 ইয়াৰ শুদ্ধ উত্তৰ হ'ব প্ৰপানয়িক এচিড কুৱেশ্যন নম্বৰ 20 ইয়াতে এটা আমাৰ ৰিয়েকশ্যন দিয়া আছে ৰিয়েকশ্যনৰ কথা উল্লেখ কৰিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইথেন উৎপন্ন হ'ব কুৱেশ্যন নম্বৰ 21 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ইথেন কুৱেশ্যন নম্বৰ 22 কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় এই বিক্ৰিয়াত কি যৌগ গঠিত হ'ব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি কেলছিয়াম হাইড্ৰক্সাইড CaOH2 কুৱেশ্যন নম্বৰ 23 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি W কুৱেশ্যন নম্বৰ 24 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কাৰ্বন ডাই অক্সাইড আৰু পানী কুৱেশ্যন নম্বৰ 25 ইয়াৰ দুটা আমাৰ 4টা আমাৰ ইয়াতে লিষ্ট দিয়া আছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি এইটো কুৱেশ্যন নম্বৰ 26 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বেঙুনীয়া কুৱেশ্যন নম্বৰ 27 দুটা স্তম্ভ দিয়া আছে স্তম্ভ এ আৰু স্তম্ভ বি এই দুটা মিলোৱাৰ পিছত আমাৰ অপশ্যন কেইটা দিয়া আছে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি নেক্সট কুৱেশ্যন 28 ইয়াতে এটা ৰিয়েকশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 29 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 30 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 31 ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 32 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 33 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কুৱেশ্যন নম্বৰ 34 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ কুৱেশ্যন নম্বৰ 35 ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ মেংগানিন
Question number 36, ইয়াৰ কারেক্ট অপশনটো হ'ব অপশন বি। Question number 37, ইয়াতে এটা খালী ঠাই আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি, পুনৰ সক্ৰিয়কৰণ। Question number 38, ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি, ঊৰ্ধ্বমুখী। নেক্সট কুৱেশ্যন নম্বৰ 39, ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি, হদ ওলোটা আৰু 4 সেণ্টিমিটাৰতকৈ সৰু। কুৱেশ্যন নম্বৰ 40, ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন এ। কুৱেশ্যন নম্বৰ 41, ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন সি, সূৰ্যৰ পোহৰ। সরি, কুৱেশ্যন নম্বৰ 41টো হ'ব আমাৰ অপশন ডি হ'ব, এইটো পতংগ। ইয়াতে কৈছে অজৈবিক উপাদানৰ এটা কাৰক নহয়, চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি, পতংগ। বাকীবিলাক আমাৰ কি হয়, এবায়টিক কম্পনেণ্টছ হয়, পতংগটো আমাৰ কি হয়, বায়টিক কম্পনেণ্টছ। নেক্সট কুৱেশ্যন নম্বৰ 42, ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন এ। কুৱেশ্যন নম্বৰ 43, ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন বি, 10%। কুৱেশ্যন নম্বৰ 44, ইয়াৰ কারেক্ট অ্যান্সার হ'ব অপশন ডি, জীৱাশ্মজাত ইন্ধন। কুৱেশ্যন নম্বৰ 45, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি। তো তোমালোকে কিমানটা শুদ্ধ হ'ল বা কিমানটা কটা গ'ল তোমালোকে কমেণ্ট কৰি আমাক জনাব পাৰিবা। সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা জনাইছোঁ। ধন্যবাদ।